এই মুহূৰ্তত মই নৱনিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু অসমৰ চিকিৎসা শিক্ষা সঞ্চালক ডক্টৰ মনোজ চৌধুৰী তেখেত এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছেহি আৰু তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম কিমান আগবাঢ়িছে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ। আমি তেখেতে যিহেতু পৰিদৰ্শন কৰিবলৈ আহিছে, আপোনাক ছাৰ স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে আপুনি গোটেই বিল্ডিংবিলাক ঘূৰিছে, চাইছে। কেনেকুৱা আশা কৰিব পাৰি, কিমান দিনৰ ভিতৰত এই যিখন মেডিকেল কলেজ আছে পূৰ্ণাংগ ৰূপত ৰাইজৰ বাবে আগবঢ়োৱা হ'ব? আমাৰ আচলতে এইখন 15 নম্বৰ মেডিকেল কলেজ অসমত, যিহেতু আপোনালোকে জানে 14খন এতিয়া আমাৰ চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এখনৰ পিছত এখন মেডিকেল কলেজ অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ নিৰ্দেশ মতে আমি এইখন বঙাইগাঁও মেডিকেল কলেজখন এই বছৰত আমি NMCৰ যিটো আমাক ৰিকগনিশ্যন লাগে সেইটোৰ কাৰণে আমি এপ্লাই কৰিছোঁ। কিছু পৰিমাণৰ এবাৰ তেখেতসকলে আহি পেলাই চাই গ'ল, দুই এটা কথাৰ শুধৰণি লাগে বুলি তেখেতসকলে আমাক কৈ থৈ গৈছে। গতিকে সেই শুধৰণিখিনি আমি পৰ্যাপ্ত হৈছে নে নাই তাৰ পৰ্যবেক্ষণ মই প্ৰায় প্ৰতি সপ্তাহতে এবাৰকৈ আহি আছোঁ আৰু ছেটিছফেক্টৰিলি কামখিনি আগবাঢ়িছে আৰু চৰকাৰে আমাৰ যিমানখিনি প্ৰফেচাৰ্ছ লাগে, শিক্ষকসকলক লাগে, গোটেইখিনিৰে নিযুক্তি দিয়া সম্পন্ন হৈ গৈছে। আটাইখিনি আহি পেলাই ইয়াত জইন কৰিছে। আমাৰ ইয়াত কোৱাৰ্টাৰ্ছ, হোষ্টেল চব ৰেডি আছে। গতিকে তাত তেখেতসকলে থাকিবলৈ আৰম্ভও কৰিছে। এতিয়া যদি মই কওঁ ৰাইজৰ সেৱাৰ কাৰণে দিবলৈ কেতিয়া পাৰিম, সেইটো কথা হ'ল ইয়াত যিখন চিভিল হস্পিটেল সেইখন একেলগেই আছিলে। গতিকে চিভিল হস্পিটেলখনৰ পৰা সেৱাটো অলৰেডি পাই আছে আৰু আমি এটা এটাকৈ ডিপাৰ্টমেণ্ট এইখন মেডিকেল কলেজৰ যিটো পূৰ্ণাংগ যিটো বিল্ডিং তালৈ আমি চিফ্ট কৰিছোঁ। ইতিমধ্যে মেডিচিন ডিপাৰ্টমেণ্ট সম্পূৰ্ণভাৱে গুচি আহিছে। তেনেকৈ OPDও আমি স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ। অপাৰেশ্যন থিয়েটাৰ, ICU এইবিলাকৰ কামবিলাকত অলপমান জটিলতা থাকে, যেনে তাৰ বেক্টেৰিয়া আছে নে নাই এইবিলাক ভালকৈ চাওঁতে মিলোতে কিছুদিনৰ সময়ৰ প্ৰয়োজন হয়। কিন্তু আমাক NMC মতে ৰিকুৱাৰ্ড যিখিনি বস্তু আমাক লাগে সেই গোটেইখিনি আমাৰ পৰ্যাপ্ত পৰিমাণে আছে। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ আমি 100টা ছিটৰ কাৰণে এইটো এডমিশ্যন পাম। পালে আমাৰ 1825ৰ পৰা 1925লৈ হ'ব, এনেকুৱা এটা সম্ভাৱনাৰে আশাৰে আমি আগবাঢ়িছোঁ। কিমানখন মানে এইবাৰ ছাৰ মেডিকেল কলেজত শিক্ষাদান ল'ব পাৰিব মেডিকেল শিক্ষাৰ্থীসকলে? অৰ্থাৎ NEET পৰীক্ষাৰো যিহেতু ফলাফল আহিলে, বঙাইগাঁও যদি ইনক্লুড কৰা হয় তেতিয়াহ'লে গোটেই সৰ্বমুঠ কিমানখন মহাবিদ্যালয়ত হ'ব? তেতিয়া আমাৰ 15খন হ'ব। মই আগতে ক'লোঁ 14খন আমাৰ চলি আছে আৰু এইখন হ'লে আমাৰ 15খন হ'ব। এইবাৰ বঙাইগাঁও হোৱা পূৰ্ণ সম্ভাৱনা আছে? পূৰ্ণ সম্ভাৱনা আৰু সেই আশাৰে আমি কাম কৰিছোঁ, জোৰদাৰ কৰিছোঁ। এয়া চিকিৎসা সঞ্চালক তেখেত চিকিৎসা শিক্ষা সঞ্চালক তেখেত বঙাইগাঁৱলৈ আহিছে আৰু তেখেতে যিহেতু গোটেই বিল্ডিংবিলাক পৰিদৰ্শন কৰি আছে আৰু তেখেতে দৃষ্টি নিবদ্ধ ৰাখিছে যে এইবেলি যিহেতু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন তেখেতসকলে ৰাইজৰ সেৱাত ইতিমধ্যে হস্পিটেলখন দিছে আৰু সেয়েহে যিখন মেডিকেল কলেজ আছে সেইখন দিব পাৰি নে নাই তাৰ চিন্তা চৰ্চা কৰি আছে আৰু এই মুহূৰ্তত তেখেতে এই অঞ্চল ভিজিট কৰিছে। আমি দৃশ্য সহকাৰে ND24 দৰ্শকসকলক দেখুৱাই গৈছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।